যোৱাকালি 19 ছেপ্টেম্বৰ দিনটো অসম চৰকাৰে ঘোষণা কৰক আমাৰ দুখৰ দিন হিচাপে দিন হিচাপে পালন কৰক অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ নুমলীগড় ৰিফাইনেৰী আৰু টেংকাৰ ট্ৰাক চালক সন্থাৰ তৰফৰ পৰা। গতিকে আমি এটা আপুৰুগীয়া সম্পদ হেৰুৱালোঁ, অতিকৈ ভাগি পৰিছোঁ আমি দুখত। যোৱাকালিৰ পৰাই সমগ্ৰ অসমবাসীৰ লগতে আমিও গোলাঘাটৰ পৰা নুমলীগড় ৰিফাইনেৰী টেংকাৰ আৰু ট্ৰাক চালক সন্থাই তেখেতক আমি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত য'তেই থাকক যেন সুখত থাকক। ধন্যবাদ। গান লগাওক মায়াবিনী গোটেই ৰাইজে ভাল পাব। ৰাতিৰ বুকুত দিছিলা বাইক এবাৰ গাওক, ৰাইজখিনি ভাল পাব। লগাব গান লগাব। আমি প্ৰত্যেকজন চালকে গাড়ীত তেখেতৰ ফটো ৰাখি দিম। হয় হয় হয়, আপুনি আমাৰ নুমলীগড় ৰিফাইনেৰী ট্ৰাক চালক সন্থা ট্ৰাক আৰু টেংকাৰ চালক সন্থাৰ সহযোগত আজি আমি আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি এনেদৰে ওলাই আহিছোঁ। আপোনালোকে দেখিছে আমাৰ চালকসকলে নিজৰ নিজৰ টেংকাৰসমূহ লৈ তেওঁলোকে আমাৰ লগত সহযোগিতা কৰিছে। কাৰণ এটাই কথা, জুবিন দা আমাৰ হিয়াৰ আমঠু আছিল আৰু তেওঁ জাগতিক হিচাপে যদিও মৃত্যু হৈছে আমি তাক মানি ল'ব পৰা নাই, এইটো সঁচা কথা। কিন্তু আমাৰ লগত যে তেখেত সদায় জীয়াই আছে আৰু জীয়াই থাকিব আৰু তেওঁক আমি সদায় জীয়াই ৰাখিম, এই কথা আমি এই ৰেলীৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। লগতে এটা কথা ক'ব লাগিব, জুবিন দা আজি আমাৰ মাজত নাই আৰু জুবিন দা নাথাকিলেও এটা কথা আমি কওঁ যে জুবিন দা ছিংগাপুৰলৈ লৈ যোৱা ব্যক্তিসকলৰ ওপৰত আমাৰ এটা ক্ষোভ আছে। আৰু এই কথা কিন্তু স্পষ্ট কথা, শ্যামকানু মহন্ত ডাঙৰীয়াই জুবিন দাক যিহেতু লৈ গৈছিল আৰু তেওঁ লৈ যোৱাৰ পৰিৱৰ্তে তেওঁক যি ধৰণে তেওঁ ৰক্ষণাবেক্ষণ দিব লাগিছিল আমি কিন্তু দেখি নাপালোঁ। তেওঁৰ দায়িত্ব আৰু কৰ্তব্য আছিল, কিন্তু সেই দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে কিন্তু পালন নকৰিলে। আমি দেখিবলৈ পাওঁ মঞ্চসমূহত যেতিয়া আমাৰ হিয়াৰ আমঠু জুবিন দাই গীত পৰিৱেশন কৰিবৰ কাৰণে যেতিয়া মঞ্চসমূহত উঠে, তেতিয়া জুবিন দাৰ অনুৰাগীসকলে তেওঁৰ ওচৰলৈ যাব খোজে আৰু তেতিয়া বাধা দিবৰ কাৰণে তেওঁৰ লগত থকা বহু ব্যক্তিয়ে বাধা দিবৰ কাৰণে আগবাঢ়ি আহে। জুবিন দাক পানীৰ পৰা আঁতৰি থাকিবৰ কাৰণে ডক্টৰে এডভাইচ কৰিছিল, তথাপিতো যেতিয়া সেই সময়ত জুবিন দা সেই পানীত নামিবলৈ গৈছিল তেতিয়া কিয় বাধা নিদিলে আমাৰ প্ৰশ্ন হয়। শ্যামকানু মহন্ত ডাঙৰীয়াই তেখেতক ইয়াৰ পৰা লৈ গৈছিল অসমৰ পৰা, তেওঁৰ দায়িত্ব হয় জুবিন গাৰ্গ ক'ত আছে, কি কৰি আছে, কি খাইছে। গতিকে তেওঁ গা এৰা মন্তব্য আমি দেখিবলৈ পাইছোঁ ছচিয়েল মিডিয়াত, গা এৰা মন্তব্য দিছে, আমি কোনো কাৰণত মানি ল'ব নোৱাৰো। আমাক সকলো কথাৰ স্পষ্ট ভাষাৰে কিন্তু আমাক উত্তৰ লাগে, তদন্ত হ'ব লাগে আৰু তদন্ত যদি দোষী হয় দোষী কিন্তু শাস্তি পাব লাগে। ৰাইজ আপোনালোকে বিচাৰেনে শাস্তি পোৱাটো? গতিকে আমি কোনো কাৰণত শ্যামকানু মহন্তক কিন্তু সহজে এৰি দিব নোৱাৰো। তেওঁৰ লগত থকা ব্যক্তিসকলে সেই সময়ত কি কৰিছিলে আমাৰ প্ৰশ্ন হয়, গতিকে তেওঁলোকেও কিন্তু উত্তৰ দিব লাগিব। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ মামাক এটা কথা অনুৰোধ কৰিব খুজিছোঁ ইয়াৰ পৰাই যে অতি শীঘ্ৰে এই সকলো সমগ্ৰ বিষয়ৰ ওপৰত এক তদন্ত কৰি উচিত বিবেচনা কৰি দোষীক কিন্তু কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগিব বুলি আমি এই মঞ্চৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা আপোনালোকৰ আগত কৈ থওঁ, আমি আমাৰ টেংকাৰ এণ্ড ট্ৰাক চালক সন্থাৰ সন্মানীয় সভাপতি মহোদয়ে ক'লে আমি প্ৰত্যেকখন গাড়ীতে আমি জুবিন দাৰ ফটো এখন ৰখাৰ কথা। জুবিন দাৰ ফটো আমাৰ গাড়ীত থাকক বা নাথাকক, আমাৰ বুকুত কিন্তু তেওঁৰ প্ৰতিচ্ছবি সদায় জীয়াই থাকিব, এই কথা আপোনালোকৰ আগত কৈ থলো। কিন্তু গতিকে আমি একে মুখেৰে ক'ব খোজো, জুবিন দা হয়তো শাৰীৰিকভাৱে মৃত্যু হৈছে কিন্তু আমাৰ আত্মা